So very good morning, not exactly morning, very good afternoon, my all my dear students and respected professors of Halagura College, Halagura. And today my topic is application of ICT tools in office management. So as we know nowadays ICT is very crucial. At first, we need to know what is the meaning of ICT. ICT means information and communication technology, and nowadays ICT is very crucial and very much important for our day-to-day in our day-to-day life. In office management, also ICT is very important and very effective tools. So my name is Bizu Bhagat, and I am going to give presentation on this topic. So at first introduction. So, as I discussed earlier, that ICT definition actually কি হয় সেইখিনি আগত আমি জানিব লাগিব and importance of ICT in modern office setup অৰ্থাৎ বৰ্তমান সময়ত যিখিনি মডাৰ্ণ অফিচ ছেটআপ আছে ইয়াত কেনেকুৱাকৈ ICT খিনি ইম্পৰ্টেণ্ট হয় বা কেনেকুৱাকৈ প্ৰয়োজন হয় বৰ্তমান সময়ৰ সময় সাপেক্ষে সেইখিনিও আমি বুজিব লাগিব এণ্ড লগতে উই নিড টু আণ্ডাৰষ্টেণ্ড যে কেনেকুৱা ধৰণৰ স্কোপ এটা আছে আমাৰ অফিচ এডমিনিষ্ট্ৰেশ্যন মেনেজ কৰাৰ ক্ষেত্ৰত বা কমিউনিকেশ্যন কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ স্কোপ এটা আমি লাভ কৰিম সাধাৰণতে যদিহে আমি ICT ব্যৱহাৰ কৰোঁ চ' অল দিছ পইণ্ট আমি এই পইণ্টবিলাকৰ চাৰাউণ্ডিঙত থাকিম আজিৰ এই ছেশ্যনটোত চ' তোমালোকে খুব সুন্দৰকৈ বুজি পাবা বুলি আৰু বুজি পাবলৈ চেষ্টা কৰিবা বুলি মই আশাবাদী চ' এট ফাৰ্ষ্ট হোৱাট ইজ ICT চ' যেতিয়া ICTৰ কথা ক'ম তেতিয়া ইয়াৰ যিটো ফুল ফৰ্ম অৰ্থাৎ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি এইখিনি আমি ক'বই লাগিব ঠিক আছে চ' ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি বুলি কোৱা হয় যিটো তোমালোকে হায়াৰ ছেকেণ্ডেৰীত আৰু ক্লাছ 9-10 লেভেলত সাধাৰণতে আমাৰ বৰ্তমান সময়ৰ কাৰিকৰামত পোৱা যায় ICT বুলি বা IT বুলি কোৱা হয় ইনফৰমেশ্যন টেকন'লজি বুলি কোৱা হয় চ' এই ছাবজেক্টটো ইনক্লুডেড হয় আৰু ইয়াৰ লগে লগে তোমালোকে যিখিনি কমিউনিকেশ্যন স্কিল বা চেল্ফ মেনেজমেণ্ট স্কিল এইবিলাক যে পোৱা এইবিলাকো সাধাৰণতে এমপ্লয়বিলিটি স্কিল বুলি কোৱা হয় ইয়াৰ লগতে যোগাত্মকভাৱে জড়িত হৈ থাকে চ' ICT যেতিয়াই আমি কম শব্দটোৰ উচ্চাৰণ কৰিম ডেট মিনছ এটা কম্বিনেশ্যন মানে কেতবোৰ বস্তু একেলগ হৈ পিনে ইয়াত অহা দেখা পোৱা যায় যেনেকুৱাকৈ কম্পিউটাৰৰ হাৰ্ডৱেৰ কম্পিউটাৰৰ ছফ্টৱেৰ নেটৱৰ্কছ যিবিলাক আছে যেনেকুৱাকৈ লেন পেন ভেন এনেকুৱা ধৰণৰ নেটৱৰ্কছ থাকে যোনে কম্পিউটাৰ চায়েন্স এছ এন ইলেক্ট্ৰিক ছাবজেক্ট লৈ পিনে পঢ়ে ক্লাছ 10ত তেওঁলোকে খুব সুন্দৰকৈ বুজি পায় নেটৱৰ্কৰ বিষয়ে এণ্ড মিডিয়া ফৰ ইনফৰমেশ্যন ষ্ট'ৰেজ যে আমি কেনেকুৱাকৈ আমাৰ মিডিয়াবিলাক আমাৰ ইনফৰমেশ্যনবিলাক ষ্ট'ৰেজ কৰি আছোঁ দেয়াৰ ইজ অলছ' ভেৰি ক্ৰুচিয়েল পইণ্ট এণ্ড সেই গোটেইবিলাক বস্তু কেনেকুৱাকৈ প্ৰচেছিং কৰি আছোঁ পাৰ্টিকুলাৰ বস্তু এটা পাৰ্টিকুলাৰ ৱাৰ্ড প্ৰচেছিং হ'ব পাৰে ডাটা প্ৰচেছিং হ'ব পাৰে ডাটা মেনিপুলেশ্যন হ'ব পাৰে বহুত বস্তু আছে ইয়াত জড়িত হৈ এণ্ড কমিউনিকেশ্যন অবভিয়াছলি যে আমি যিখিনি ICT ব্যৱহাৰ কৰিম সেইটো মেইনলি বা খুব এটা ক্ৰুচিয়েল পইণ্ট হয় ICT-টো ঠিক আছে যে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজিটো ঠিক আছে চ' এই গোটেইকেইটাৰ কম্বিনেশ্যন একলগ হৈ পিনে যিটো প্ৰডাক্ট বা যিটো বস্তুৰ যিটো সৃষ্টি হয় সেইটো কি হৈ যাব ICT হৈ গ'ল ঠিক আছে অ'কে চ' এনেই শ্বৰ্টকাটত বা ICTৰ ফুল ফৰ্ম বুলি কোৱাৰ লগে লগে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি বুলি আমি ডাইৰেক্টলি কৈ দিব পাৰোঁ চ' ইম্পৰ্টেঞ্চ অফ অফিচ মেনেজমেণ্ট এট ফাৰ্ষ্টটো বুজিব লাগিব অফিচ মেনেজমেণ্ট বুলি কোৱাৰ লগে লগে মই কিনো ক'বলৈ বিচাৰি আছোঁ চ' অফিচ বুলি কোৱাৰ লগে লগে যেনেকুৱাকৈ পাৰ্টিকুলাৰ এখন বিদ্যালয় হ'ব পাৰে এখন কলেজ হ'ব পাৰে হা চৰকাৰী দপ্তৰবিলাক হ'ব পাৰে বা যিকোনো ধৰণৰ ডাঙৰ ডাঙৰ কোম্পানীৰ যিবিলাক অফিচবিলাক আছে সেইবিলাক দপ্তৰ হ'ব পাৰে যেনেকুৱাকৈ TCS মানি লোৱা যে এটা কোম্পানী আছে টাটা কনচালটেঞ্চি ছাৰ্ভিচ অ'কে সিহঁতৰ এটা পাৰ্টিকুলাৰ দপ্তৰ হ'ব পাৰে সিহঁতৰ যেনেকুৱাকৈ কলিকতাত এটা সিহঁতৰ ব্ৰাঞ্চ আছে গতিকে সেই ব্ৰাঞ্চটো সিহঁতৰ এটা কি হ'ব দপ্তৰ হ'ব so for being running that kind of office what we need to do we need to upgrade ourselves and also ICT যিখিনি ICT আছে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি আছে সেইখিনি আমি আপগ্ৰেডেড কৰিব লাগিব চ' নাম্বাৰ 1 পইণ্ট স্মুথ অপাৰেশ্যন অফ ডেইলি টাস্ক যদি আমি প্ৰত্যেক দিনৰ যিখিনি আমাৰ টাস্ক আছে যিখিনি আমাৰ কাম আছে সেইখিনি স্মুথলি অপাৰেশ্যন কৰিব বিচাৰোঁ স্মুথলি আমি পৰিচালনা কৰিব বিচাৰোঁ দেন ICT ইজ ইম্পৰ্টেণ্ট
অফিচ মেনেজমেন্টৰ ক্ষেত্ৰত next number is coordination and communication for being coordinate with different department and different segments of people okay তাৰ কাৰণে আমি কি কৰিব লাগিব আমি আইসিটি এডপ্ট কৰি লবই লাগিব কাৰণ নহলে আমি ভালদৰে কোঅৰ্ডিনেশন খিনি বনাব নোৱাৰো মানি লোৱা যে মই সেলিং ডিপাৰ্টমেন্টত কাম কৰি আছো সেলস ডিপাৰ্টমেন্টত কাম কৰি আছো আৰু এজন ব্যক্তি আছে যিজন মোৰ লগৰ হয় তেওঁ মাৰ্কেটিং ডিপাৰ্টমেন্টত কাম কৰি আছে আৰু সেলসৰ লগত মাৰ্কেটিংৰ এটা ডাইৰেক্ট সম্পৰ্ক আছে আৰু যদি আমি দুজনৰ মাজত কিবা এটা কোঅৰ্ডিনেশন বহুৱাব আমি নোৱাৰো এটা ভাল যোগাযোগ স্থাপন কৰিব নোৱাৰো দেন উই কান্ট সাকসিড ইন আৱাৰ প্ৰফেশনাল লাইফ যদি আমি প্ৰফেশনালি গ্ৰো হ'ব বিচাৰো যদি আমি প্ৰফেশনালি সাকসেস হ'ব বিচাৰো then we need to coordinate with others also and we need to do a very good communication with all the people those are working with me যিসকল ব্যক্তিয়ে মোৰ লগত কাম কৰি আছে সিহঁতৰ লগত মই কমিউনিকেট কৰি থাকিব লাগিব আই নিড টু আন্ডাৰষ্টেণ্ড যে কি চলি আছে কেনেকুৱা ধৰণৰ মাৰ্কেটিং চলি আছে আৰু সেই মাৰ্কেটিং কৰাৰ কাৰণে মই কোনটো প্ৰডাক্ট বা কোনটো সাৰ্ভিস সেল কৰিব লাগিব ওকে ফৰ দ্যাট অফিস মেনেজমেন্টৰ ক্ষেত্ৰত আইসিটিৰ প্ৰয়োজনীয়তা আছে বুলি আমি ক'ব পাৰো এণ্ড দ্য নেক্সট ওৱান নম্বৰ 3 record keeping and planning so this is very important I am also doing this kind of thing ঠিক আছে in my personal life for being keep record যে মই নিজৰ পাৰ্সোনাল লাইফত কৰা এইখিনি যে হাউ মাছ আই এম আৰ্নিং বৰ্তমান সময়ত মই কিমানখিনি আৰ্নিং কৰি আছো বিভিন্ন সেগমেন্টৰ পৰা সো অলৱেজ আমি মনত ৰাখিব লাগে যিখিনি আমাৰ আৰ্নিং সোৰ্স হ'ব কেতিয়াও এটা আৰ্নিং সোৰ্স হ'ব নালাগে ভালে কেইটা আৰ্নিং সোৰ্স আমি বনাব লাগে আমাৰ পৰৱৰ্তী সময়ত তোমালোকে পৰাপক্ষত এইখিনি ট্ৰাই কৰিবা ইন ইউৰ লাইফ whenever you are graduated so তাৰ পিছত ট্ৰাই কৰিবা যে different সেক্টৰত তোমালোকে কি কৰিবা আৰ্নিং সোৰ্স খিনি বনাবলৈ যত্ন কৰিবা and you need to make plan তোমালোকে প্লান বনাব লাগিব যে তুমি কি কৰিবা কোনটোৰ পিছত কি কৰিবা যদি different সেগমেন্টত কাম কৰা তেনেহলে different টাস্কস থাকিব আৰু সেই টাস্কস বিলাক তুমি কেনেকৈ ফুলফিল কৰিবা হেতু এটা প্ল্যানিং কৰিব লাগিব আৰু সেই মতে তুমি কৰ্মৰত হ'ব লাগিব বা কাম কৰিব লাগিব লগতে তোমাৰ যদি টিম থাকে তোমাৰ টিমকো তুমি সেই মতে কৰ্মৰত কৰিব লাগিব সো ফৰ বিং দ্যাট আমাৰ অফিস বিলাকৰ ক্ষেত্ৰতো কিন্তু এনেকুৱাকৈ খুব সুন্দৰকৈ এটা পাৰ্টিকুলাৰ প্ল্যানিং কৰা হয় আৰু যিখিনি কাম হ'ব যি আমি আৰ্নিং কৰিম যিখিনি আমি আয় কৰিম ব্যয় কৰিম তাৰ পিছত যিখিনি আমি মানুহক উধাৰ দিম যিখিনি আমি ক্ৰেডিট প্ৰদান কৰো ঠিক আছে এই গোটেইবিলাক বস্তু আমি কি কৰিম উই নিড টু মেইনটেইন আৱাৰ ৰেকৰ্ডছ তেনেহলে হে এট দ্য এন্ড অফ দ্য ডে উই আৰ গোইং টু এবল টু আন্ডাৰষ্টেণ্ড আমি বুজি পাম যে আমি কেনেকুৱা পৰিস্থিতিত আছো আমি গেইন হ'ব পাৰিছো নে নাই আমি প্ৰফিটত আছো নে নাই তেতিয়াহে আমি আন্ডাৰষ্টেণ্ডিং কৰিব পাৰিম আদাৰৱাইজ উই কান আন্ডাৰষ্টেণ্ড সো দিজ আৰ দ্য 3 very important point okay for which we need to adopt ICT in our office management okay so now next slide is role of ICT in office management so আমাৰ অফিস মেনেজমেন্টত আইসিটি এ কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰা দেখা পোৱা যায় সো আইসিটি উইল অটোমেট আৱাৰ অল দ্য টাস্ক যিমান বিলাক আমাৰ কম্পিউটাৰ ৰিলেটেড কাম আছে নহয় সব বিলাক কাম কি কৰি দিয়ে অটোমেট কৰি দিয়ে দেখা পোৱা যায় অটোমেশনত ৰাখি দিয়ে মানি লোৱা যে I am working with the TCS company and my boss asks me to send that particular email at অমুক সময়ৰ ভিতৰত মোক এটা ইমেইল কৰিব দিছে then I will automate that thing by the using of ICT যদি আমি ICT ব্যৱহাৰ কৰি এটো কি কৰিব পাৰিম আমি একবাৰে অটোমেটিক কৰি দিব পাৰো ঠিক আছে কেনেকৈ I just need to type in the chat GPT or something other else AI tool and that particular software will give me the proper structure and proper thing and just I need to put it down into my email okay আৰু হেখিনি কি কৰিব পাৰো অটোমেটিকলি মই সেন্ড কৰি দিব পাৰো ওকে হেটো এটা শিডিউলিং কৰা বুলি কোৱা হয় যেনেকৈ আমি ইউটিউবত যে ভিডিও আপলোড কৰো তাতো শিডিউলিং কৰা যায় তাৰ পিছত এনেকৈ বিভিন্ন ধৰণৰ যিবিলাক আমাৰ সফটওয়্যাৰ বিলাক আছে সব বিলাকতে শিডিউলিং কৰিব পৰা যায় ঠিক আছে সো এনেকৈ বাই দ্য ইউজিং অফ আইসিটি আমি আমাৰ অফিস মেনেজমেন্টৰ কাম বিলাক খুব ইজিলি মানে পাৰফৰ্ম কৰিব পাৰো ওকে দ্য নেক্সট ওয়ান নাও বেটাৰ ডাটা মেনেজমেন্ট সো ডাটা মেনেজমেন্ট আমি বেটাৰলি কৰিব পাৰো যেনেকৈ তোমালোকে ভাবা যে তোমালোকে 201 জন মান ছাত্ৰ ছাত্ৰী আছে বৰ্তমান সময়ত এমটনৰ ফালৰ পৰা ওকে এমটনৰ লগত জড়িত হৈ তোমালোকে ইন্টাৰ্নশিপ কৰি আছা সো
তোমালোকৰ যিখিনি পাৰ্টিকুলাৰ ডাটা আছে সেইখিনি আমি ইজিলি ICT টুল ব্যৱহাৰ কৰি পিনে ইজিলি এক্সেল শ্বীটত ভালদৰে কিন্তু মেনেজ কৰিব পাৰোঁ ঠিক আছে বাট whenever we are doing it in by অফলাইনত যেতিয়া কৰিম then it is going to be very hard tasks okay খুব এটা কঠিন এটা কাম হৈ পৰিব ডাটা মেনেজমেন্ট কৰাৰ ক্ষেত্ৰত বাট অনলাইনত বা আমি এক্সেল শ্বীটত বা বেলেগ কিবা কিবি সফটওয়্যাৰ ব্যৱহাৰ কৰি পিনে যেতিয়া কৰিম সেইটো কিন্তু অবভিয়াছলি বেটাৰলি তোমালোকৰ যিখিনি ডাটা আছে কোনে কোনে সাবমিট কৰিছা ৰিজিউমে কোনে সাবমিট কৰিছা কোনে তোমালোকৰ পাৱাৰ পইণ্ট প্ৰেজেন্টেশন সাবমিট কৰিছা কোনে পাৱাৰ পইণ্ট প্ৰেজেন্টেশন প্ৰদান কৰিছা কোনে যিখিনি ইমেইল মই লিখিব দিছো তোমালোকক সেইখিনি প্ৰদান কৰিছা গোটেইবিলাক ডাটা মই সুন্দৰকৈ লিখি ৰাখিব পাৰিম বা তাতে মেনেজ কৰিব পাৰিম এণ্ড ইট ইজ ভেৰি ইজি আৰু খুব ইজি তৰিকাত বা খুব সহজে আমি সেইটো কি কৰিব পাৰিম মেনেজমেন্ট কৰিব পাৰিম সো ICT এনেকুৱাকৈ আমাৰ অফিচ মেনেজমেন্টৰ ক্ষেত্ৰত অফিচৰ কাম কাজ মেনেজৰ ক্ষেত্ৰত হেল্প কৰা দেখা পোৱা যায় এণ্ড ফাৰ্ষ্ট আৰু কমিউনিকেশ্যন যদি আমি আমাৰ কলিগছৰ লগত আমি আমাৰ বন্ধুবৰ্গৰ লগত আমি আমাৰ অফিচৰ যি কাম বন আছে যেতিয়া যোগাযোগ স্থাপন কৰিবলগীয়া হয় বেলেগৰ লগত তেতিয়া কিন্তু ফাষ্টাৰলি কমিউনিকেট কৰিব পাৰোঁ যদিহে আমি ICT ব্যৱহাৰ কৰোঁ যেনেকুৱাকৈ তোমালোকৰ লগত আজি ছানডেৰ দিন এই ছানডেখিনি এই ৰবিবাৰৰ দিনখিনি আমি সুন্দৰকৈ অনলাইনৰ থ্ৰু দি পিনে আমি এটা ছেশ্যন লৈ আছোঁ এণ্ড ভেৰি ফাষ্টাৰলি ভেৰি খুবেই স্পিৰিটত আমি খুবেই সকলো সংযোগ স্থাপন কৰিব লাভ কৰিছোঁ আৰু খুব সুন্দৰকৈ আমি কোনে ক'ৰ পৰা যে আমি চাই আছোঁ ক'ৰ পৰা যে বুজিবলৈ যত্ন কৰি আছোঁ কিন্তু আমি একেলগ হ'ব পাৰিছোঁ এটা পাৰ্টিকুলাৰ প্লেটফৰ্মৰ জৰিয়তে আৰু এই পাৰ্টিকুলাৰ প্লেটফৰ্মটো কি হ'ব এইটো এটা ICT টুলছ হৈ যাব অৰ্থাৎ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টুলছ হৈ যাব অ'কে চ' দ্য নেক্সট ওৱান ইম্প্ৰুভ কোলাবৰেশ্যন চ' কোলাবৰেশ্যনখিনি ইম্প্ৰুভ হোৱা দেখা পোৱা যায় যেতিয়া আমি ICT টুল ব্যৱহাৰ কৰিম নহয় তেতিয়া আমি যিখিনি কোলাবৰেট কৰি আছোঁ এনেকুৱাকৈ এইটো কোলাবৰেশ্যন কৰা বুলি কোৱা হয় ঠিক আছে এই কোলাবৰেশ্যনখিনি কি হৈ যাব ইম্প্ৰুভ হৈ যাব ঠিক আছে আৰু কোলাবৰেশ্যন মানে তোমালোকেতো ভালদৰে বুজি পোৱা আজিকালি বিকজ ইউ আৰ দ্য ইনষ্টাগ্ৰাম গাই এণ্ড তোমালোকেতো ভালদৰে বুজিয়ে পোৱা যে হোৱাট ইজ দ্য মিনিং অফ কোলাবৰেশ্যন ইন আৱাৰ ইনষ্টাগ্ৰাম অ'কে চ' এইখিনি মই বুজাই দিবলৈ যত্ন নকৰোঁ বাৰু তোমালোকে মোক বুজাই দিবলৈ যত্ন কৰিবা অ'কে at the end of the session লাষ্টত গৈ পেলাই তোমালোকে মোক বুজাই দিব যত্ন কৰিবা যে হোৱাট ইজ দ্য মিনিং অফ কোলাবৰেশ্যন অ'কে নেক্সট স্লাইড Some of the common ICT tool used in our office. Okay, কি আমাৰ এনেকুৱা ধৰণৰ common ICT tool আছে যিখিনি আমাৰ অফিচ মেনেজমেন্টৰ ক্ষেত্ৰত আমি অফিচত ব্যৱহাৰ কৰা দেখা পোৱা যায় সো অবভিয়াছলি কম্পিউটাৰ ব্যৱহাৰ কৰোঁ লেপটপ ব্যৱহাৰ কৰোঁ ইণ্টাৰনেট কানেকশ্যন থকা দেখা পোৱা যায় ইমেইল থাকে আমাৰ তাৰপিছত অফিচৰ লগত জড়িত অফিচৰ কেতবোৰ সুইটেড থাকে যেনেকুৱাকৈ MS অফিচ থাকে MS অফিচৰ ভিতৰত বহুতবিলাক ছফ্টৱেৰ থাকে MS অফিচ ৱৰ্ড MS অফিচ পাৱাৰ পইণ্ট MS অফিচ এক্সেল MS অফিচ এক্সেছ এনেকুৱা ধৰণৰ ছফ্টৱেৰবিলাক থাকে গুগল ৱৰ্ক স্পেচ এইবিলাক থাকে চ' অফিচতো আমি এইবিলাক আমি বস্তু ব্যৱহাৰ কৰা দেখা পোৱা যায় গুগল ৱৰ্ক স্পেচ বুলি কোৱাৰ লগে লগে তাতে আকৌ বহুতবিলাক বস্তু আহি যায় যেনেকৈ গুগল কেলেণ্ডাৰ আছে গুগল ফৰ্ম আছে গুগল ড'জ আছে অ'কে গুগল এক্সেল আছে গুগল কল আছে ঠিক আছে গুগল মিট আছে ঠিক আছে গুগল আইডিয়া আছে গুগল মেছেজ আছে এনেকুৱাকৈ বহুতো গুগল ৱৰ্কস্পেচত বহুতো ছফ্টৱেৰ তাতে ইনক্লুডেড হৈ থাকে গতিকে এনেকুৱাকৈ অফিচত আমাৰ ছফ্টৱেৰ থাকে যিবিলাক ছফ্টৱেৰ আমি কমনলি ব্যৱহাৰ কৰা দেখা পোৱা যায় অলছ' ফৰ বিং ডুইং কমিউনিকেশ্যন আমি কেতবোৰ ছফ্টৱেৰ ব্যৱহাৰ কৰোঁ যেনেকুৱাকৈ জুম মিটিং যদি আমাৰ এই পাৰ্টিকুলাৰ চিষ্টেমটো এনেকুৱাকৈ নচলিলেহেঁতেন পাৰ্টিকুলাৰ আমাৰ এই ছেশ্যনটো অনলাইন ছেশ্যনটো এনেকুৱাকৈ নচলিলেহেঁতেন গুগল মিটৰ জৰিয়তে তেনেহ'লে আমি জুমত যাবলগীয়া হ'লহেঁতেন জুমত গৈ পিনে কৰিবলগীয়া হ'লহেঁতেন তেনেকুৱাকৈ জুম আছে টিমছ নামৰ এটা এপছ আছে অ'কে চিলেক্ট নামৰ এটা এপ আছে এনেকুৱাকৈ বিভিন্ন ধৰণৰ এপছ আছে যিবিলাক এপছৰ জৰিয়তে আমি কি কৰোঁ সাধাৰণতে আমি আমাৰ অফিচ ৱৰ্কত আমি আমাৰ অফিচত ব্যৱহাৰ কৰা দেখা পোৱা যায় অ'কে আফটাৰ নেক্সট শ্লাইড চ' নেক্সট শ্লাইডত কি কৈছে ৱাৰ্ড প্ৰচেছিং টুলছ কৈ আছে যে যেতিয়া আমি ৱৰ্ড ৰিলেটেড কাম বন কৰিম ৱৰ্ড প্ৰচেছিং কৰিম তেতিয়া কেতবোৰ তেনেকুৱা ধৰণৰ টুলছ আছে যিবিলাক আমি ব্যৱহাৰ কৰোঁ সাধাৰণতে যেনেকুৱাকৈ MS ৱৰ্ড ব্যৱহাৰ কৰোঁ গুগল ড'জ ব্যৱহাৰ কৰোঁ ঠিক আছে তাৰপিছত ড্ৰাফটিং লেটাৰ কৰিবৰ কাৰণে লেটাৰ এটা ড্ৰাফটিং কৰিব লাগে লেটাৰ এটা লিখিব লাগে লেটাৰ এখন ঠিক আছে তাৰ কাৰণে ব্যৱহাৰ কৰোঁ অ'কে মেম'জ এটা বনাব লাগে ঠিক আছে তাৰ কাৰণে ব্যৱহাৰ কৰোঁ ৱৰ্ড প্ৰচেছিং টুল ৰিপৰ্ট বনাব লাগে তাৰ কাৰণে ব্যৱহাৰ কৰোঁ আৰু কি কৈ আছে যে ফৰ্মেটিং এণ্ড এডিটিং কেপাবিলিটিজ আমি ফৰ্মেটিং কৰিবৰ কাৰণে এডিটিং কৰিবৰ কাৰণে এটা পাৰ্টিকুলাৰ ফাইল বা ফল্ডাৰ তেতিয়া আমি সাধাৰণতে
এই ৱৰ্ড প্ৰচেছিং যিবিলাক টুলছ আছে এইবিলাক ব্যৱহাৰ কৰা দেখা পোৱা যায় আৰু যিটো তোমালোকে ইয়াত ছবি দেখা পাই আছা এটা পাৰ্টিকুলাৰ লোগো এইটো MS ৱৰ্ডৰ লোগো হয় ঠিক আছে চ' এনেকুৱাকৈ সেইকাৰণে মই ভাবোঁ যে তোমালোকে MS ৱৰ্ড গুগল ড'জ এইবিলাক খুব সুন্দৰকৈ ভালদৰে আৰম্ভণিৰ পৰা বেছিকৰ পৰা একদম এডভান্স লেভেললৈ শিকি ল'ব লাগে বিকজ ইন ইউৰ আফটাৰ দ্য পাছ আউট ফ্ৰম তোমালোকৰ যি BA আছে BA প্ৰগ্ৰাম BA প্ৰগ্ৰামৰ পিছত তোমালোকে কিন্তু এইবিলাক বস্তু ৰিয়েল লাইফ চেলেঞ্জৰ লগত যিটো সন্মুখীন হ'ব লাগিব আৰু তোমালোকে যদি এইবিলাক সফ্ট স্কিলৰ জৰিয়তে প্ৰশিক্ষিত নোহোৱা তেনেহ'লে কিন্তু বহুত সমস্যাত পৰিবা বা বহুত তোমালোকে প্ৰব্লেম ফেচ কৰিবা এইখিনি মই বৰ্তমান সময়তো দেখা পাই আছো ঠিক আছে যেনেকুৱাকৈ আমাৰ হালাকুৰা অঞ্চলতো তেনেকৈ এতিয়াও হোৱা নাই কিন্তু যিবিলাক ডাঙৰ ডাঙৰ চিটি আছে তাতে বহুবিলাক মানুহৰ বৰ্তমান জব লছ হৈ আছে আৰু জব লছ হোৱাৰ মেইন কাৰণ কি জানি তোমালোকে যদি তোমালোকে শুনা আচৰিত হৈ যাবা জব লছ হোৱাৰ মেইন কাৰণটোৱে হ'ল যে AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সব ঠাইতে এআইৰ প্ৰাদুৰ্ভাৱখিনি বাঢ়ি গৈছে আৰু প্ৰাদুৰ্ভাৱ বাঢ়ি গ'লে পিনে কি হৈ গৈছে যে এআইয়ে যিখিনি আমাৰ ৰিয়েল মেন আছে আমি যিবিলাক মানুহ আছো মানুহৰ যিবিলাক জব আছে চাকৰি আছে সেইবিলাক খাই আছে বা সেইবিলাক চাকৰি নষ্ট কৰি আছে ঠিক আছে এটা পাৰ্টিকুলাৰ কোম্পানী আছে মানি লোৱা যে ABC কোম্পানী এটা আছে সেই ABC কোম্পানীত মানি লোৱা যে 10জন কৰ্মচাৰী আছে এই 10জন কৰ্মচাৰী যদি যেতিয়া কাম কৰিব সিহঁতে কিন্তু 24/7 কাম কৰিব নোৱাৰে সিহঁতক ৰেষ্টৰ প্ৰয়োজন আছে কিন্তু যদি মই এটা AI এডপ্ট কৰি লওঁ এটা AI ছফ্টৱেৰ এডপ্ট কৰি লওঁ তেনেহ'লে কিন্তু গোটেই কামখিনি মই 24/7 কৰিব পাৰিম তাৰমানে একেবাৰে বন্ধ নোহোৱাকৈ কাম চলি থাকিব পাৰিব গতিকে তোমালোকে এতিয়া ভাবিব পাৰা যে মানুহৰ প্ৰয়োজনীয়তা আছে নে ইয়াৰ মোৰ ছফ্টৱেৰটোৰ প্ৰয়োজনীয়তা আছে তেনেকুৱাকৈ আমাৰ কোম্পানীবিলাক ভাবিছো কোনটোৰ একচুৱেলি প্ৰয়োজনীয়তা আছে গতিকে আমি এইখিনি মনত ৰাখিব লাগিব যে এআইক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে মানুহৰ প্ৰয়োজন আছে গতিকে সেই মানুহজন মই হ'ব পাৰো নে নোৱাৰো সেই মানুহজনটো মই হ'ব পাৰো এটলিষ্ট ঠিক আছে তেতিয়া আমি আমাৰ জবখিনি সিকিউৰ কৰিব পাৰিম আদাৰৱাইজ জব সিকিউৰ কৰিব নোৱাৰো সেইকাৰণে মই তোমালোকক কম যে AI লাৰ্নিং কৰা ডাটা এনালাইজ কেনেকৈ কৰিব লাগে সেইখিনি শিকা মেচিন লাৰ্নিং কৰা এইবিলাক যিবিলাক ছফ্ট স্কিল আছে এইবিলাকত তোমালোকে আগবাঢ়ি আহাচোন ঠিক আছে আৰু আমাৰ এই ইণ্টাৰ্ণশ্বিপৰ মেইন লক্ষ্য বা উদ্দেশ্যই এইখিনি যে তোমালোকক একচুৱেলি বাস্তৱ জগতৰ লগত কেনেকুৱাকৈ ৱৰ্ক ৰেডি হ'ব পাৰোঁ আমি কেনেকুৱাকৈ কামৰ যিখিনি বাস্তৱ জগতত বৰ্তমান যিখিনি কাম এভেইলেবল হৈ আছে তাৰ কাৰণে কেনেকুৱাকৈ আমি নিজকে তৈয়াৰ কৰিব পাৰোঁ তাৰ কাৰণে ৰেডি কৰি তোলা ঠিক আছে আৰু সেইকাৰণে মই ছাজেষ্ট কৰিম তোমালোকে ভালদৰে MS ৱৰ্ড গুগল ড'জ এইবিলাক ভালদৰে শিকি লোৱা তাৰপিছত MS এক্সেল গুগল শ্বীটছ এইবিলাক শিকি লোৱা যেনেকুৱাকৈ এইবিলাকক কি কোৱা হয় স্প্ৰেডশ্বীট এপ্লিকেশ্যন বুলি কোৱা হয় ডাটা এনালাইজ কৰাৰ ক্ষেত্ৰত বাজেটিং কৰাৰ ক্ষেত্ৰত এটেণ্ডেন্স ট্ৰেকিং কৰাৰ ক্ষেত্ৰত আমি সাধাৰণতে স্প্ৰেডশ্বীট এপ্লিকেশ্যন ব্যৱহাৰ কৰা দেখা পোৱা যায় লগতে আমি কিন্তু এই MS এক্সেল গুগল শ্বীট এইবিলাকত কি কৰোঁ ফৰ্মুলাৰ ব্যৱহাৰ কৰোঁ আমি চাৰ্টৰ ব্যৱহাৰ কৰোঁ ঠিক আছে গতিকে মই তোমালোকক কেতিয়াও আৰম্ভ কৰা নাই MS এক্সেলখিনি কিন্তু অতি সোনকালে আমি আমাৰ সুন্দৰকৈ লেবত আৰম্ভ কৰি দিম এইখিনি ঠিক আছে তাৰ কাৰণে তোমালোকৰ লাগিব এক্টিভ পাৰ্টিচিপেশ্যন এণ্ড তোমালোকৰ পূৰ্ণ সহযোগিতা গতিকে তোমালোকে পূৰ্ণ সহযোগিতা কৰিবা বুলি মই আশাবাদী After that, presentation tool. So for being given presentation, যেনেকুৱাকৈ বৰ্তমান সময়ত মই তোমালোকৰ সন্মুখত এটা presentation দি আছো ঠিক আছে so for being giving presentation there are various kind of presentation tool যেনেকুৱাকৈ MS PowerPoint অৰ্থাৎ Microsoft PowerPoint এটা আছে তাৰপিছত Google Slide আছে ঠিক আছে তোমালোকে MS PowerPoint ব্যৱহাৰ কৰিব পাৰা Google Slide ব্যৱহাৰ কৰিব পাৰা ব্যৱহাৰ কৰি পিনে আমি কি কৰোঁ আমি PPT বনাব পাৰোঁ বা PowerPoint presentation বনাব পাৰোঁ ইউজ ফৰ মিটিংছ যেতিয়া আমি ক'ৰবাত মিটিং কৰিব যাওঁ যেনেকুৱাকৈ ইয়াত এটা ক্লাছেছ হৈ আছে বা ট্ৰেইনিং চলি আছে বা তোমালোকে মিটিং বুলি ভাবি ল'ব পাৰা মিটিঙত আমি পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন ব্যৱহাৰ কৰা দেখা পোৱা যায় ট্ৰেইনিঙত যেতিয়া ট্ৰেইনিং প্ৰদান কৰা হয় এইটো ভাবি লোৱা যে ট্ৰেইনিং চলি আছে এতিয়া ট্ৰেইনিঙত প্ৰদান কৰা হয় পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন এণ্ড ৰিপৰ্টিং আৰু যেতিয়া আমি ৰিপৰ্টিঙো কৰোঁ নহয় তেতিয়াও কিন্তু পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন ব্যৱহাৰ কৰি পিনে আণ্ডাৰষ্টেণ্ডিং কৰি দেখুওৱা দেখা পোৱা যায় এণ্ড তোমালোকক যদি মই অপশ্যন দিওঁ যে অডিয়েবল কমিউনিকেশ্যনটো অনলি অডিয়েবল কমিউনিকেশ্যন সেইখিনি ভাল হ'ব নে ভিজুৱেল এণ্ড অডিয়েবল যিটো ইণ্টাৰেক্টিভ হয় সেইটো কমিউনিকেশ্যন ভাল হ'ব তাৰমানে তোমালোকক যদি মই অপশ্যন দিওঁ যে মানি লোৱা যে তোমালোকে ইউটিউব চাবা আৰু ইউটিউবত দুটা ধৰণৰ ভিডিঅ' আছে ঠিক আছে এটা ভিডিঅ'ত আছে তোমালোকে খালি অডিঅ'খিনি শুনা পাবা শব্দখিনি মোৰ শুনা পাবা আন এটা ভিডিঅ' আছে য'ত তোমালোকে মোৰ শব্দৰ লগতে মোৰ ফেচখনো চাব পাৰিবা বেকগ্ৰাউণ্ডত তোমালোকে যিবিলাক লিখনি আছে সেইবিলাকো চাব পাৰিবা কোনটো বেছি এংগেজিং হ'ব কোনটো তোমালোকে চাব বিচাৰিবা মই ভাবোঁ যে 2 নম্বৰ যিটো অপশ্যনত মই ক'লোঁ
বেকগ্ৰাউণ্ডত পাৰ্টিকুলাৰ এটা খুব সুন্দৰকৈ লিখনিবিলাক অহা যোৱা কৰি আছে, মই মুখেৰে কৈ আছো, মোক তোমালোক চাব পাৰি আছা, এনেকুৱা ইণ্টাৰেক্টিভ যিবিলাক কমিউনিকেশ্যন সেইবিলাক আমি সাধাৰণতে বেছি ভাল পাওঁ, ঠিক আছে। গতিকে গতিকে আমি প্ৰেজেন্টেশ্যন প্ৰদান কৰাৰ ক্ষেত্ৰত, ঠিক আছে, এনেকুৱা ধৰণৰ ছফ্টৱেৰ ব্যৱহাৰ কৰা দেখা পোৱা যায়। কেনেকুৱা ধৰণৰ? MS পাৱাৰ পইণ্ট, গুগল ডুচ এইবিলাক, ঠিক আছে, বা গুগল শ্লাইড, ঠিক আছে। অ'কে, নাও নেক্সট শ্লাইডত কি কৈ আছে যে ইমেইল এণ্ড মেছেজিং প্লেটফৰ্ম। চ' ফৰ বিং ডুইং ইমেইলছ, কেতবোৰ আমাৰ এনেকুৱা ধৰণৰ কাম আছে য'ত আমি বহুতো ইমেইল কৰিব লাগে, বহুতো মেছেজিং কৰিব লাগে, মেছেজ কৰিব লাগে। সেইকাৰণে তাৰ বাবে সেইবিলাক মেনেজমেণ্ট কৰাৰ বাবে কেতবোৰ প্লেটফৰ্মৰ আৱিৰ্ভাৱ বা জন্ম হয়, ঠিক আছে। যেনেকুৱাকৈ তোমালোকে যদি আজি কিবা এটা কোম্পানী আৰম্ভ কৰা, আজি যদি কিবা এটা কোম্পানী অপেন কৰা, তেনেহ'লে কিন্তু তোমালোকে মানুহক মেইল কৰিব লাগিব, তোমালোকে মেছেজ কৰিব লাগিব, তোমালোকে অফাৰবিলাক পঠিয়াব লাগিব। মানি লোৱা যে তোমালোকে ক'ৰবাত গৈছা, তোমালোকে শ্বপিং মলত গৈছা, শ্বপিং মলত গৈ পিনে তোমালোকে শ্বপিং মলত চাবাচোন কি দিব লাগে, যেতিয়া শ্বপিং কৰা শেষ হৈ গ'ল নহয়, তোমালোকৰ নম্বৰ এটা দিব লাগে, মোবাইল নম্বৰটো। আৰু চাবা কেইদিনমান পিছে যেতিয়া কিবা এটা উৎসৱ পাৰ্বণ আহিব, সেই নম্বৰটোত মেছেজ আহে যে বিগ ডিছকাউণ্ট, ডাঙৰ এটা ডিছকাউণ্ট দিছোঁ, 50% অফ অমুক তমুক এনেকুৱাকৈ আহে, ঠিক আছে। তাৰ মানে কি, এই যে মেছেজিং যে কৰিছে, এইটো কি মেনুৱেলি টাইপ কৰা হৈছে নেকি? প্ৰত্যেকটো নাম্বাৰ চাৰ্চ কৰি পিনে এনেকুৱাকৈ টাইপ কৰি দিছে নেকি? সেইটো অট'মেটেড কৰা হৈছে, ঠিক আছে। কাৰণ ইমানবিলাক কাষ্টমাৰ এটা দিনত আহে, আৰু যদি এনেকুৱাকৈ এক মাহৰ কাষ্টমাৰৰ কথা কওঁ, তেনেহ'লে 1 লাখ 2 লাখ হৈ যাব চাগে। গতিকে ইমানবিলাক নম্বৰত একেলগে এটাকৈ পঠিয়াই দিয়া সম্ভৱ নহয়, মেছেজ কৰা সম্ভৱ নহয়। সেইকাৰণে একবাৰে পঠিয়াই দিয়া হয়। হয় ছাৰ, হয় ছাৰ, হয় ছাৰ। ফৰ বিং টেকনিকেল ইছ্যুজ, ইমেইল এণ্ড মেছেজিং প্লেটফৰ্মৰ কথা কৈ আছিলোঁ। চ' ফৰ বিং ডুইং ইমেইল আৰু মেছেজিং কৰাৰ ক্ষেত্ৰত আমি আউটলুক, তাৰপিছত জিমেইল, তাৰপিছত ছেলেক্ট, এনেকুৱা ধৰণৰ যিবিলাক আমাৰ ছফ্টৱেৰ আছে সেইবিলাক ব্যৱহাৰ কৰা দেখা পোৱা যায়। আৰু এইবিলাক সাধাৰণতে ছফ্টৱেৰ ইনষ্টেণ্ট কমিউনিকেশ্যন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। আৰু প্ৰফেশ্যনেলি আমি যিবিলাক আমাৰ কৰেছপণ্ডেণ্ট আছে, যেনেকুৱাকৈ আমি যোগাযোগ স্থাপন কৰিম প্ৰফেশ্যনেলি যোগাযোগ স্থাপন কৰাৰ ক্ষেত্ৰত তেতিয়া আমি ফেচবুক বা ইনষ্টাগ্ৰাম বা হোৱাটছআপ এইবিলাক ব্যৱহাৰ কৰা নহয়। তেতিয়া জিমেইল, আউটলুক আৰু এনেকুৱা ধৰণৰ যিবিলাক আমাৰ ছফ্টৱেৰ আছে, বিশেষকৈ জিমেইলটো বা ইমেইল যিটো আমি কওঁ, সেইটো ব্যৱহাৰ কৰা দেখা পোৱা যায়। চ' নেক্সট ওৱান ইজ ক্লাউড ষ্ট'ৰেজ এণ্ড ফাইল শ্বেয়াৰিং। চ' ক্লাউড ষ্ট'ৰেজ বুলি এটা শব্দ তোমালোকে হয়তো বা আগতে পাইছে বা পোৱা নাই, মই একজেক্টলি নাজানো। কিন্তু ক্লাউড ষ্ট'ৰেজ অৰ্থাৎ আমাৰ যিবিলাক বস্তু আমি কম্পিউটাৰ বা লেপটপত বা আমাৰ মোবাইলত ৰাখিব পাৰোঁ, এনেকুৱা ধৰণৰ সেই বস্তুবিলাকে ফটোজ, ভিডিঅ'জ, ফাইল, এনেকুৱা ধৰণৰ যিবিলাক আমাৰ বস্তু থাকে, সেইবিলাকক আমি কি কৰিব পাৰোঁ, আমাৰ ক্লাউডত ৰাখিব পাৰোঁ। যেনেকুৱাকৈ প্ৰত্যেকজন ব্যক্তিৰে যদি গুগল একাউণ্ট এটা বনোৱা আছে, তেনেহ'লে গুগল ড্ৰাইভ বুলি এটা অপশ্যন পোৱা যায়। সেই ড্ৰাইভত আমি আমাৰ পাৰ্টিকুলাৰ বস্তুবিলাক, ফটোজবিলাক, ভিডিঅ'জবিলাক আপলোড দি পিনে ৰাখিব পাৰোঁ। আৰু আমি আমাৰ মোবাইলটো নোহোৱাকৈয়ে যিকোনো ব্যক্তিৰ মোবাইলৰ জৰিয়তে আমি কি কৰিব পাৰিম, সেই বস্তুবিলাক একচেছ কৰিব পাৰিম। চ' সেইখিনি আমাৰ গুগল ড্ৰাইভৰ এটা কাম হয়। আৰু এনেকুৱাকৈ ওৱান ড্ৰাইভ থাকে, ড্ৰপ বক্স থাকে, এনেকুৱাকৈ বিভিন্ন ধৰণৰ ক্লাউড ষ্ট'ৰেজ থাকে, ঠিক আছে, যিবিলাক ক্লাউড ষ্ট'ৰেজ আমি ব্যৱহাৰ কৰি পিনে খুব সুন্দৰকৈ ইজিলি আমাৰ যিবিলাক ফাইলছ আছে, যিবিলাক ফটোজ এণ্ড ভিডিঅ'জ আছে, মেইনলি যিখিনি আমাৰ ডাটা আছে, ডাটাখিনি আমি কি কৰিব পাৰিম, একচেছ কৰিব পাৰিম। এণ্ড দ্য নেক্সট ওৱান, ইজি একচেছ এণ্ড শ্বেয়াৰিং। আমি ইজিলি কি কৰিব পাৰোঁ, আমি একচেছ কৰিব পাৰোঁ আমাৰ যিবিলাক ফাইল আছে, যিখিনি ডাটা আছে, এণ্ড লগে লগে আমি কি কৰিব পাৰিম, যিকোনো ব্যক্তিলৈ সেইবিলাক ডাটা বা বস্তুখিনি শ্বেয়াৰ কৰিব পাৰোঁ। এণ্ড দ্য নেক্সট ওৱান, ৰিয়েল টাইম কোলাবৰেশ্যন। আমি এটা ৰিয়েল টাইম কোলাবৰেট কৰিব পাৰোঁ, অৰ্থাৎ প্ৰত্যেকটো সময়তে আমি যেতিয়া ইচ্ছা সেইখিনি বস্তু আমি চাব পাৰিম বা আমি কাৰেকশ্যন কৰিব পাৰিম, ঠিক আছে। After that, project management tool. So for being manage our project management কৰাৰ ক্ষেত্ৰত আমি সাধাৰণতে কেতবোৰ টুল ব্যৱহাৰ কৰা দেখা পোৱা যায়। যেনেকুৱাকৈ কেতবোৰ আমাৰ আছে, যেনেকুৱাকৈ নোশন বুলি এটা টুল আছে, যিটো টুল সাধাৰণতে মই ব্যৱহাৰ কৰোঁ। সেইকাৰণে মই ইয়াত উল্লেখ কৰিছোঁ বা যিখিনি স্ক্ৰীনশ্বট লগাই দিছোঁ, সেইটো নোশনৰ এটা টুল হয়, ঠিক আছে, প্ৰজেক্ট মেনেজমেণ্ট কৰাৰ ক্ষেত্ৰত। যেতিয়া আমি এটা অফিচৰ কামৰ কথা ক'ম, অফিচত বিভিন্ন ধৰণৰ কাম থাকে, আৰু এই কামবিলাকত কোনে কোনে কি কাম কৰিব, কোনটো প্ৰজেক্টৰ ওপৰত কাম কৰিব, কেনেকুৱাকৈ এংগেজ কৰি দিয়া হ'ব, ঠিক আছে, এই গোটেইখিনি বস্তু আমি ইয়াতে মেনেজ কৰিব পাৰোঁ, ঠিক আছে। এনেকুৱাকৈ আৰু 2-3টা এপ আছে, তোমালোকে কি চাব পাৰিবা, লগতে তোমালোকে গুগলতো চাৰ্চ কৰি পিনে চাব পাৰিবা, ঠিক আছে। ট্ৰিলো বা আসনা এনেকুৱা ধৰণৰ কেতবোৰ এপ আছে বা ছফ্টৱেৰ আছে, যিবিলাক ছফ্টৱেৰ আমি ব্যৱহাৰ কৰা দেখা পোৱা যায়। এইবিলাকে কি কৰে, টাস্ক এছাইনমেণ্ট কৰা দেখা পোৱা যায়। মানি লোৱা যে এটা পাৰ্টিকুলাৰ কোম্পানীত টোটেল 100 জন ষ্টাফ আছে,
আৰু কোনজন ষ্টাফক কি কাম কৰিব লাগিব কি কাম দিব লাগিব হা এজন মেনেজাৰে জাষ্ট এটা তেওঁৰ কম্পিউটাৰত বা ল্যাপটপত বহি পিনে খুব সুন্দৰকৈ এছাইন কৰিব পাৰে আৰু সেই ব্যক্তিজনে 100জন ব্যক্তিয়ে খুব সুন্দৰকৈ নিজৰ নিজৰ কামখিনি আণ্ডাৰষ্টেণ্ডিং কৰিব পাৰে আৰু সুন্দৰকৈ আপডেট কৰি থাকিব পাৰে ঠিক আছে ওকে আফটাৰ দ্যাট ইফিচিয়েণ্ট ৱৰ্ক ফ্ল' কেনেকুৱাকৈ আমি আমাৰ ৱৰ্কখিনি কামখিনি ভালদৰে ইফিচিয়েণ্টলি কৰিব পাৰোঁ এণ্ড ভালদৰে কোলাবৰেশ্যন কৰি পিনে কৰিব পাৰোঁ সেইটোৰ কাৰণে আমি প্ৰজেক্ট মেনেজমেণ্ট টুল ব্যৱহাৰ কৰা সাধাৰণতে দেখা পোৱা যায় ঠিক আছে যাতে এটা ৱৰ্কৰ ফ্ল' থাকে ঠিক আছে যেনেকুৱাকৈ 100জন ব্যক্তি কি কাম কৰি আছে সেই গোটেইখিনি কাম গোটেইকেইটা কাম কোনটো কামৰ পিছত কোনটো কামৰ লগত লিংক হৈ আছে কোনটো কামৰ পিছত কোনটো কাম আমি সাধাৰণতে কৰিব লাগে গোটেইখিনি বস্তু চিষ্টেমেটিকলি বস্তুখিনি আহিব লাগে ঠিক আছে গতিকে ইয়াক কি বুলি ক'ম আমি ইফিচিয়েণ্ট ৱৰ্ক ফ্ল' এণ্ড কোলাবৰেশ্যন বুলি কোৱা হ'ব Now next one video conferencing tool. So video conference কৰিবৰ কাৰণে Zoom, Google Meet, Microsoft Teams এনেকুৱাকৈ কেতবোৰ এপ বা সফটওয়্যাৰ ব্যৱহাৰ কৰা হয় সো ৰিমোট মিটিং কৰাৰ ক্ষেত্ৰত অৰ্থাৎ যিবিলাক ঠাইত আমি যাব নোৱাৰো ঠিক আছে তেনেকুৱা ধৰণৰ ঠাইলৈ নগৈ পিনে আমি যদি খুব সুন্দৰকৈ কমিউনিকেট কৰিব বিচাৰো বা কনফাৰেন্স এটা আয়োজন কৰিব বিচাৰো বা ৱেবিনাৰ এটা আমি ক্ৰিয়েট কৰিব বিচাৰো তেনেহলে আমি এইবিলাক এপৰ জৰিয়তে ক্ৰিয়েট কৰিব পাৰো আৰু এআই আমাৰ যিবিলাক ভিডিঅ' কনফাৰেন্সিং টুল আছে এই টুলবিলাকে আমাৰ বহুতো সময় সংৰক্ষণ কৰিব লগতে আমাৰ যিখিনি ট্ৰেভেল কষ্ট আছে সেইখিনিও কম কৰাত সহায় কৰে ঠিক আছে After that database management tool, so অফিচৰ যিবিলাক ডাটা আছে ডাটাবিলাক সাধাৰণতে MS Access নহলে MySQL ৰ জৰিয়তে মেনেজ কৰা হয় তাৰ কাৰণে আমিও বৰ্তমান সময় শিকাও আমাৰ যিবিলাক কম্পিউটাৰ চেণ্টাৰ থাকে বা আমাৰ যিবিলাক কোচিং থাকে তাতো আমি শিকাও MySQL বা MS Access যে কেনেকুৱাকৈ ডাটাবেছ মেনেজমেণ্ট কৰা হয় ডাটাবিলাক আমি কেনেকুৱাকৈ মেনেজ কৰোঁ ঠিক আছে সো ডাটা মেনেজমেণ্টৰ ক্ষেত্ৰত আমি সাধাৰণতে এইবিলাক সফটওয়্যাৰ ব্যৱহাৰ কৰা দেখা পোৱা যায় যেতিয়া লৰ্ডছ অফ ডাটা হৈ যায় যেনেকুৱাকৈ যদি আমি কওঁ যে হালাকুৰা অঞ্চলৰ থকা যিবিলাক ব্যক্তি আছে এটা দিনত ব্যক্তিসকলে এটা দিনৰ ভিতৰত কিমানবিলাক কিনো গুগলত গৈ পিনে চাৰ্চ কৰে গোটেইবিলাক ডাটা মোক লাগে গতিকে গোটেইবিলাক ডাটা কিন্তু ইয়াতে হিউজ এমাউণ্ট অফ ডাটা হৈ যাব আৰু এই ডাটাখিনি ষ্ট'ৰ কৰিবৰ কাৰণে কিন্তু আমি আমাৰ এই 12 GB বা 24 GB বা 124 GB এনেকুৱা আমি মেমৰি কাৰ্ডত ষ্ট'ৰ কৰিব নোৱাৰোঁ for being that আমি কি কৰিব লাগিব MySQL সফটওয়্যাৰৰ নিচিনা বা MS Access ৰ নিচিনা সফটওয়্যাৰ আমি ব্যৱহাৰ কৰিব লাগে সো মেনেজিং লাৰ্জ ভলিউম অফ ডাটা আমি মেনেজ কৰিব পাৰোঁ ইয়াৰ জৰিয়তে লগতে আমি খুব সুন্দৰকৈ ডাটাবিলাক ৰিট্ৰিভেল কৰিব পাৰোঁ ষ্ট'ৰেজ কৰিব পাৰোঁ লগতে এডিটিঙো কৰিব পাৰোঁ ঠিক আছে সো ডাটা মেনেজমেণ্ট কৰিবৰ কাৰণে এইবিলাক টুল সাধাৰণতে ব্যৱহাৰ কৰা দেখা পোৱা যায় ডাঙৰ যিবিলাক কোম্পানী আছে কোম্পানীবিলাকতে MS Access নহলে MySQL বা SQL বুলি আৰু এটা সফটওয়্যাৰ আছে এইবিলাক সফটওয়্যাৰ ব্যৱহাৰ কৰা দেখা পোৱা যায় সো অফিস অটোমেশন টুল আমাৰ যিবিলাক অফিচৰ কাম কাজ আছে সেইবিলাক অটোমেটেড কৰি তোলে যদি আমি ICT ব্যৱহাৰ কৰোঁ যেনেকুৱাকৈ বিভিন্ন ধৰণৰ CRM সফটওয়্যাৰ পোৱা যায় ঠিক আছে বা আমি ক'ব পাৰোঁ যে ERP সিস্টেম কেতবোৰ থাকে ঠিক আছে যিবিলাক সফটওয়্যাৰ আমি কিনি ল'ব লাগে কিনি লৈ পিনে খুব সুন্দৰকৈ আমি কি কৰিব পাৰোঁ আমাৰ গোটেইবিলাক অফিচৰ কাম কাজ আমি ইয়াতে ইজিলি মেনেজ কৰিব পাৰোঁ যেনেকৈ এটেণ্ডেন্স মেনেজমেণ্ট CRM সফটওয়্যাৰ হয় এইবিলাক ঠিক আছে তাৰপিছত কোনে কি কাম কৰিব কি কাম নকৰিব টাস্ক মেনেজমেণ্ট এইবিলাক CRM সফটওয়্যাৰৰ জৰিয়তে কৰিব পাৰোঁ তাৰপিছত ID কাৰ্ড জেনেৰেশ্যন CRM সফটওয়্যাৰৰ জৰিয়তে কৰিব পাৰোঁ বা ERP সিস্টেমৰ জৰিয়তে কৰিব পাৰোঁ যেনেকৈ টেলি এটা কি হয় ERP সিস্টেম হয় বা ERP সফটওয়্যাৰ হয় ঠিক আছে সো আমাৰ HR ৰ যিবিলাক কাম আছে হিউম্যান ৰিসোৰ্চৰ যিবিলাক কাম আছে সেইবিলাক অটোমেটেড কৰে একাউন্টিঙৰ যিখিনি কাম আছে সেইখিনি অটোমেটেড কৰা দেখা পোৱা যায় ঠিক আছে হিচাপ নিকাচৰ কামখিনি ইনভেন্টৰী যিখিনি মেনেজমেণ্ট আছে সেইখিনি অটোমেটেড কৰা দেখা পোৱা যায় কাষ্টমাৰ মেনেজমেণ্ট অটোমেটেড হোৱা দেখা পোৱা যায় আৰু এনেকুৱা ধৰণৰ এটা সফটওয়্যাৰৰ নাম হ'ল উডু ঠিক আছে উডু এটা CRM বেনিফিট সফটওয়্যাৰ হয় আৰু তোমালোকে খুব সুন্দৰকৈ উডুত কেনেকুৱাকৈ কাম কৰিব লাগে সেইখিনি তোমালোকে চাব পাৰা আজিকালিতো ইউটিউব আছে ঠিক আছে লগতে পাৰিলে সময় হ'লে আমি কলেজতো দেখুৱাই দিবলৈ যত্ন কৰিম আৰু উডুৰ জৰিয়তে এটা আমি ফ্ৰীলি আমি এটা প্ল্যাটফৰ্ম বনাব পাৰোঁ এটা ৱেবছাইট বনাব পাৰোঁ উডুৱে এইখিনি ফ্ৰীলি প্ৰভাইড কৰে এটা ৱেবছাইট ঠিক আছে আফটাৰ দ্যাট সাইবাৰ সিকিউৰিটি ইন অফিস ICT সো আমাৰ অফিসত সাইবাৰ সিকিউৰিটিৰ ক্ষেত্ৰতো আমি মেনেজ কৰাৰ ক্ষেত্ৰতো ICT ব্যৱহাৰ কৰা দেখা পোৱা যায় আমি আমাৰ কম্পিউটাৰ বা মোবাইলত বিভিন্ন ধৰণৰ এন্টিভাইৰাছ ব্যৱহাৰ কৰা দেখা পোৱা যায় ৱালফেয়াৰ ব্যৱহাৰ কৰা দেখা পোৱা যায় তাৰপিছত সিকিউৰ লগইন কৰাৰ কাৰণে মই খুব সুন্দৰকৈ কেতবোৰ এনেকুৱা ধৰণৰ পাৰ্টিকুলাৰ সফটওয়্যাৰ বা পাৰ্টিকুলাৰ এপ ব্যৱহাৰ কৰোঁ ঠিক আছে আৰু খুবেই ইম্পৰ্টেণ্ট হয় সাইবাৰ সিকিউৰিটিৰ পৰা হাত সাৰি ৰাখিবৰ কাৰণে নিজকে ঠিক আছে আমি যিবিলাক আমাৰ এন্টিভাইৰাছ আছে যিবিলাকে আমাক সুৰক্ষিত কৰি ৰাখিব এনেকুৱা ধৰণৰ সফটওয়্যাৰ আমি সাধাৰণতে ব্যৱহাৰ কৰিব লাগে ঠিক আছে আৰু ফৰ বিং ডেট আমি ICT জানিব লাগিব ICTৰ প্ৰয়োজনীয়তা আমাৰ আছে সো ইম্পৰ্টেন্স অফ প্ৰটেক্টিং অফিস ডাটা
যদি আমি আমাৰ অফিচৰ ডাটাবিলাক প্ৰটেক্ট কৰিব বিচাৰোঁ, মানি লোৱা যে কিবা এটা গভৰ্ণমেণ্ট দপ্তৰত চৰকাৰী দপ্তৰত তোমালোকে কৰ্মৰত হৈ আছা আৰু তাৰ যিবিলাক ডাটাবিলাক আছে তথ্যবিলাক আছে সেইবিলাক সুৰক্ষিত হৈ থাকক বুলি তোমালোকে ভাবি আছা, তেনেহ'লেতো তোমালোকে যিখিনি চাইবাৰ চিকিউৰিটিৰ কাৰণে এণ্টিভাইৰাছ বা ফায়াৰৱেল আছে সেইখিনি ল'বই লাগিব আৰু খুব সুন্দৰকৈ সেইখিনি ভাল কৰি ইমপ্লিমেণ্ট কৰিব লাগিব। আদাৰৱাইজ এনি ওৱান কেন হেক দেট পাৰ্টিকুলাৰ লেপটপ বা পাৰ্টিকুলাৰ কম্পিউটাৰ। অ'কে, চ' চাইবাৰ হাইজিন প্ৰেক্টিছ আৰু চাইবাৰ হাইজিন আমি হাইজেনিক হৈ কেনেকৈ থাকিব পাৰোঁ, কেনেকুৱাকৈ চাইবাৰ অপৰাধ নকৰি পিনে আমি থাকিব পাৰোঁ, সেইখিনি সদায় প্ৰেক্টিছ কৰিব লাগে। আৰু তাৰ কাৰণে কিন্তু আমাৰ অফিচৰ যিবিলাক আমাৰ লেপটপ কম্পিউটাৰ বা যিবিলাক আমাৰ ICT টুল আছে সেইবিলাক আমি ভালদৰে ব্যৱহাৰ কৰিম বা যধে মধে ব্যৱহাৰ কৰিব কেতিয়াও নোৱাৰোঁ। ঠিক আছে, গতিকে এইখিনি আমি আমাৰ মনত ৰাখিব লাগিব। আৰু শেষে প্ৰায় ঠিক আছে, তোমালোকৰ যিখিনি স্ক্ৰীন আছে সেইখিনি ভিডিঅ' স্ক্ৰীন আছে সেইখিনি অন কৰি ল'বা আৰু অন কৰি লৈ পিনে তোমালোকৰ আমাৰ এটেণ্ডেঞ্চ ল'ব কাপি ছাৰে। ঠিক আছে, ডক্টৰ কাপি ছাৰে। চ' আমাৰ কাপি ছাৰক আমি অনুৰোধ জনাইছোঁ এটেণ্ডেঞ্চবিলাক ল'বলৈ আৰু তোমালোকৰ ভিডিঅ'খিনি অন কৰি ল'বা। এতিয়া মই আগবাঢ়ি আছোঁ আমাৰ লাষ্ট ছেগমেণ্টত। ঠিক আছে, আমাৰ এই ছেশ্যনটো আৰু শেষে হৈ যাব। চ' বেনিফিট অফ ICT ইন অফিচ মেনেজমেণ্ট। চ' অফিচ মেনেজমেণ্ট কৰাৰ ক্ষেত্ৰত আমাৰ কেতবোৰ বেনিফিট আছে ICT টুল আমি সেইকাৰণে ব্যৱহাৰ কৰোঁ। যেনেকুৱাকৈ স্পীড এণ্ড একুৰেচি, ICT টুল ব্যৱহাৰ কৰি পিনে আমি আমাৰ অফিচৰ কাম বন স্পীডত আৰু একুৰেচিত কৰিব পাৰোঁ। কষ্ট ইফিচিয়েণ্টলি, আমি খুব কম খৰচৰ ভিতৰতে ICT টুল ব্যৱহাৰ কৰি পিনে ভালদৰে অফিচখিনি মেনেজমেণ্ট কৰিব পাৰোঁ। ৰিম'ট এক্সেছ, কেতবোৰ এনেকুৱা ঠাইত যিবিলাক ঠাইত আমি যোৱাৰ প্ৰশ্নই নুঠে বা যোৱাখিনি সম্ভৱ নহয়, তেনেকুৱা ঠাইৰ কামখিনি আমি ইয়াত বহি থাকি পিনে যদি কৰিব পাৰি আছোঁ তেনেহ'লে বহুত ভাল কথা। আৰু এইখিনি সম্ভৱ কেৱল মাত্ৰ ICTৰ জৰিয়তে। ইমপ্ৰুভ প্ৰডাক্টিভিটি, আমাৰ যিখিনি কাম কৰাৰ প্ৰডাক্টিভিটি আছে সেইখিনি অবভিয়াছলি ইমপ্ৰুভ কৰি তোলে ICTৰ ব্যৱহাৰ কৰাৰ বাবেই। ঠিক আছে, গতিকে আমাক কি কৰিব, আমাৰ প্ৰডাক্টিভিটি ইমপ্ৰুভ কৰা দেখা পোৱা যায়। চ' যদি কিবা এটা বস্তু ভাল গুণ থাকে তেনেহ'লে কিবা এটা বস্তুৰ বেয়া গুণো থাকে। চ' কি চেলেঞ্জেছ থাকে, চেলেঞ্জেছো আছে কেতবোৰ ICTৰ। ঠিক আছে, যেনেকুৱাকৈ মাজে মাজে টেকনিকেল ইছ্যু হোৱা দেখা পোৱা যায়। ঠিক আছে, বহুত টেকনিকেল সমস্যা আহি পৰে, নেটৱৰ্কিঙৰ আহি পৰে আৰু এনেকুৱা ধৰণৰ বহুত ইছ্যু থাকে। চ' ডাটা প্ৰাইভেচি কনচাৰ্ণ আহি যায় যে যিখিনি মোৰ ডাটা আছে সেইখিনি ডাটা ক'তনো ব্যৱহাৰ হৈ আছে বা কোনে চাব পাৰি আছে, এনেকুৱা এটা ইছ্যু আহি যায়। যেনেকুৱাকৈ মানি লোৱা যে তোমালোকে তোমাৰ পাৰ্টিকুলাৰ ইমেইল আইডিটো বিভিন্ন ঠাইত ব্যৱহাৰ কৰিছা। ঠিক আছে, বিভিন্ন ঠাইত তোমালোকৰ যিখিনি ইউটিউব একাউণ্টটো আছে লগ ইন কৰি ৰাখিছা, তেনেহ'লে এটা অসুবিধা হৈ যাব পাৰে। ঠিক আছে, এইটো ডাটা প্ৰাইভেচিখিনি মানে কনচাৰ্ণ এটা আহি যাব পাৰে। চ' ICT টুল ব্যৱহাৰ কৰি সাৱধান হ'ব লাগে এইবিলাক ক্ষেত্ৰত। তাৰপিছত ট্ৰেইনিং নিডছ, আমাৰ ট্ৰেইনিঙৰ প্ৰয়োজনীয়তা আছে। ঠিক আছে, যে কেৱল মাত্ৰ ICT টুল চবে যে ব্যৱহাৰ কৰিব পাৰিব ইজিলি সেয়া সম্ভৱ নহয়, তাৰ কাৰণে আমি ট্ৰেইনিং লোৱাৰ প্ৰয়োজনীয়তা আছে। আমি ট্ৰেইনিং দিব লাগিব। যিসকল আমাৰ ফাদাৰবিলাক আছে, ঠিক আছে, বাবা বা আমাৰ যি দেউতাসকল আছে বা সিহঁতৰ বয়সৰ যিবিলাক মানুহসকল আছে বা আমাৰ যি নৱপ্ৰজন্ম আছে বা তোমালোক যে আছা, তোমালোকৰ ট্ৰেইনিঙৰ প্ৰয়োজনীয়তা আছে, হয়নে? গতিকে ট্ৰেইনিং ল'লেহে চববিলাক বস্তু আমি ইজিলি আণ্ডাৰষ্টেণ্ডেবল হয় বা ডুৱেবল হয়, তেতিয়াহে ভালদৰে আমি কৰিব পাৰোঁ। ঠিক আছে, এণ্ড ৰেজিষ্টেণ্ট টু চেঞ্জ, আৰু কেতবোৰ এনেকুৱা ধৰণৰ ব্যক্তি আছে যিসকল ব্যক্তিয়ে পৰিৱৰ্তনখিনি বেয়া পায়। চ' পৰিৱৰ্তন আমি হ'ব লাগিব সময়ৰ লগতে, সময়ৰ গতিত সময়ৰ সোঁতত পৰিৱৰ্তন আমি হ'বই লাগিব আৰু আমি হ'মেই। সেইকাৰণে আমি এডপ্ট কৰি ল'ব লাগিব আমাৰ যিখিনি ICT টুল আছে সেইখিনি। ঠিক আছে, এট দ্য লাষ্ট আমি কনক্লুশ্যনৰ কথা ক'ম। চ' শেষত ICT টুল খুবেই প্ৰয়োজনীয় হয়, ইছেঞ্চিয়েল হয়, যদি আমি মডাৰ্ণ অফিচ ৱৰ্ক ইফিচিয়েণ্টলি কাম কৰিব বিচাৰোঁ আৰু এনেবল বেটাৰ কমিউনিকেশ্যন, আমি যদি বেটাৰলি কমিউনিকেট কৰিব বিচাৰোঁ তাৰ কাৰণে আমাক এনেবল কৰি তোলে, যোগ্য কৰি তোলে বা ভাল কৰি তোলে। ঠিক আছে, ICTয়ে লগতে কোলাবৰেশ্যন এটা আহি যায়, এটা ডিপাৰ্টমেণ্টের লগত আন এটা ডিপাৰ্টমেণ্ট ভালদৰে কোলাবৰেট কৰি পিনে কাম কৰিব পাৰে। লগতে ৰিয়েল টাইম ডাটাখিনি আপডেট থাকে। ঠিক আছে, যেনেকুৱাকৈ তোমালোকে ৰিয়েল টাইম আপডেট পোৱা যেতিয়া ফ্লিপকাৰ্ট বা মিছোতে হওক বা এমাজনতে হওক কিবা এটা পাৰ্টিকুলাৰ প্ৰডাক্ট তোমালোকে অৰ্ডাৰ কৰা আৰু সেই অৰ্ডাৰখিনি ক'ত আছে, যে অৰ্ডাৰখিনি বৰ্তমান কোম্পানীৰ পৰা ওলাইছে নাই, ডিপাৰ্চাৰ হৈছে নে নাই, তাৰপিছত এতিয়া ক'ত আছে, কেনেকুৱাকৈ আহি আছে, ট্ৰেইনত আহি আছে, বাছেৰে আহিছে, কেনেকুৱাকৈ আহি আছে, এই গোটেইবিলাক তথ্য গম পোৱা যায়। চ' এইটো তোমালোকে ক'ব পাৰা যে ৰিয়েল টাইম ডাটা ট্ৰানজেকশ্যন। ঠিক আছে, আৰু এইটো বস্তু এই কাৰণে সম্ভৱ কাৰণ ICT টুল আছে। ঠিক আছে, এনেকুৱা ধৰণৰ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টুল আছে বাবে সম্ভৱ হৈ আছে। এণ্ড ডাটা হেণ্ডেলিং, আৰু আমি খুব সহজে আমাৰ যিখিনি গোটেই ডাটাখিনি আছে সেইখিনি হেণ্ডেল কৰিব পাৰোঁ। আফটাৰ ডেট ফিউচাৰ অফিচেছ উইল বি ইনক্ৰিজিংলি টেক ড্ৰাইভেন, আৰু সেইকাৰণে আমি ICT টুল শিকিব লাগিব, ICT ব্যৱহাৰ কৰিব লাগিব, কাৰণ ফিউচাৰৰ যিবিলাক আমাৰ অফিচেছবিলাক আছে, ভৱিষ্যতৰ যিবিলাক আমাৰ অফিচ থাকিব, যিবিলাক আমাৰ কোম্পানী থাকিব,
সববিলাকে কি হৈ যাব আমাৰ আইচিটি ড্ৰাইভেন হৈ যাব অৰ্থাৎ বা তোমালোকে ক'ব পাৰা যে ট্ৰেক ড্ৰিভেন হৈ যাব অৰ্থাৎ টেকনলজিৰ ওপৰত বেছ কৰি পিনে হ'ব ঠিক আছে গতিকে সেই টেকনলজি আমি পিছলৈ শিকিম বুলি কৈ থাকিলে নহ'ব আজি শিকিব লাগিব এতিয়াই শিকিব লাগিব সেইকাৰণে তাৰ কাৰণে তোমালোকে সতৰ্ক হোৱা আৰু নিজৰ যিখিনি কেৰিয়াৰ আছে নিজৰ যিখিনি লাইফ আছে চিৰিয়াছলি লোৱা আৰু চিৰিয়াছলি লৈ পিনে কেনেকুৱাকৈ বেটাৰলি তোমালোকে নিজৰ জীৱনত নিজৰ অনাগত দিনৰ ভৱিষ্যতত আগবাঢ়ি যাব পাৰা তাৰ কাৰণে এটা সাম্যক চেষ্টা আৰম্ভ কৰি দিয়া আজিলৈ মানে অহা সেশনত আমি লগ পাম ঠিক আছে যদি বুজি পোৱা নাই তোমালোকে মোক সুন্দৰকৈ প্ৰশ্ন কৰিব পাৰিবা আৰু যদি বুজি পাইছা থেংক ইউ সো মাচ আৰু তোমালোকেও খুব সুন্দৰকৈ এটলিষ্ট মাইকটো অন কৰি পিনে এতিয়া অলপ কিবা প্ৰশ্ন থাকিলে প্ৰশ্ন কৰিবা বা এটলিষ্ট থেংক ইউ ক'ব পাৰা ঠিক আছে আজিলৈ মানে লগ পাই আছো থেংক ইউ সো মাচ ছাৰ